10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছোঁ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ ডিজিটেল আছাম 3.0। ভিডিঅ'টো আৰম্ভণিতে আপুনি দেখাবলৈ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কৈ দিছে যে মাৰ্চৰ 10 তাৰিখৰ পৰা অৰুণোদয় কাৰ্ড যি অৰুণোদয় টকা আছে 9,000 টকা এতিয়া সকলো মহিলাই লাভ কৰিব। আৰু আপোনালোকৰ মাজৰে বহুতে আমাক কমেণ্ট কৰি সুধি থাকে যে দাদা আমি যে নতুনকৈ এপ্লাই কৰিছিলোঁ, সেই এপ্লাই কৰাৰ পিছত আমি এইবাৰ যি 9,000 টকাকে দিব এই 9,000 টকাটো পাম নে নাই। আৰু বহুতে সুধি থাকে যে দাদা এই 9,000 টকা পোৱাৰ আগতে কিবা আপডেট নাইবা কিবা প্ৰচেছ আছে নেকি। তো তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম যে চৰকাৰে যি মাৰ্চ মাহত 9,000 টকাকে দিয়া কথা কৈছে, আপুনি পাবনে নাই, আপুনি কেনেকে গম পাব চাই লওক। প্ৰথমতে বুজি লওক, যদি আপুনি অৰুণোদয় আঁচনিটো 10 দিন 15 দিন আগত এপ্লাই কৰিছে তেতিয়াহ'লে আপুনি সেই পইচাটো, এই যি মাৰ্চ মাহৰ পইচাটো আপুনি এইটো নাপাব। কিন্তু যিসকল লোকে জানুৱাৰী, ডিচেম্বৰ নাইবা ফেব্ৰুৱাৰী মাহতো যদি এপ্লাই কৰিছে তেতিয়াহ'লে আপুনি পাব, কাৰণ যিসকলে 10-15 দিন আগতে নামবোৰ দিয়ে তেওঁলোকৰ নামবোৰ ৰেজিষ্টাৰ এন্ট্ৰি হওঁতে টাইম লয় আৰু ভেৰিফাই কৰোঁতেও বহুত সময় যায়। কিন্তু আপুনি যদি জানুৱাৰী, ফেব্ৰুৱাৰী নাইবা ডিচেম্বৰত এপ্লাই কৰি থৈছে তেতিয়াহ'লে আপুনি নিশ্চিত থাকক যি মাৰ্চ মাহৰ 10 তাৰিখ আছে এই 10 তাৰিখে আপুনি যি 9,000 টকা আছে 11টা বজাত আপুনি পাই যাব। 11টা বজাত আপুনি পাই যাব। যদিহে আপুনি 15 দিন 10 দিন আগত এপ্লাই কৰি থৈছে তেতিয়াহ'লে আপুনি এই পইচাটো নাপায়, কিয়নো বস্তুবোৰ সময় লয়। এতিয়া আমি কথা পাতিম যে আপুনি এই পইচাকেইটা পোৱাৰ আগত কিবা কৰিব লাগিব নেকি, কিবা ছেটিংছ নাইবা কিবা আপডেট। তো বহুতে আপোনালোকে সুধি থাকে যে দাদা এই যি 9,000 টকাটো পাম, এই 9,000 টকাটো পোৱাৰ আগত আমি কিবা কৰি থ'ব লাগিব নেকি। যদি আপোনালোকৰ একাউণ্টছত টকা উলিয়া সোমোৱা কৰি আছে তেতিয়াহ'লে আপোনালোকে একো কৰিবলৈ নাথাকে। আৰু যদি আগতো আপুনি অৰুণোদয় পইচা পাই আহিছে সময় তেতিয়াহ'লে আপোনাৰ একো কৰিবলগীয়া নাথাকে। কিন্তু বহুতো লোকে নিজৰ একাউণ্টছত পইচাৰ যিটো ট্ৰানজেকশ্যন থাকে, মানে পইচা ওলোৱা সোমোৱা, তাৰ ফলত কি হয় KYC টো ফেইল হৈ যায়। যদি আপোনালোকৰ KYC টো ফেইল হৈ গৈছে তেতিয়াহ'লে আপুনি বেংকত যায় ব্ৰাঞ্চ ভিজিট কৰি KYC টো আপডেট কৰি ল'ব। এইটো খুব 10-5 মিনিটৰ কাম হয়। চাব যে DBT টো ইনেবল হৈ আছে নে নাই। যদি DBT ইনেবল হৈ আছে তেতিয়াহে আপুনি চৰকাৰী 9,000 টকাটো পাব। আৰু যিসকলে বেংকত ট্ৰানজেকশ্যন হৈ আছে, পইচা ওলোৱা সোমোৱা কৰি আছে, তেওঁলোকে একো কৰিবলগীয়া নাথাকে। তেতিয়াহ'লে একো নাই। আপুনি যদি পইচা ট্ৰানজেকশ্যন চলি আছে তেতিয়াহ'লে আপোনালোক কৰিবলগীয়া একো নাথাকে। চ' ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব আপোনালোকে কেনেধৰণে ভিডিঅ'বোৰ চাবলৈ বিচাৰে। রই রই বিনালে নিশায় বিনালে রাতি পুয়া বলে কি মান